মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি আমি বিএড এন্ট্ৰেন্স 2020 চনৰ মেথছৰ কোৱেশ্চন পেপাৰটো ডিসকাস কৰিম একেবাৰে সহজত ডিসকাস কৰিবলৈ চেষ্টা কৰিম আৰু লগতে কনসেপ্টটো এনেকুৱাকে ক্লিয়াৰ কৰা হ'ব যাতে আপুনি এক্সামত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও কৰিব পাৰে প্ৰত্যেকটো প্ৰশ্নৰ সৈতে কনসেপ্টটো 100% আপোনালোকৰ ক্লিয়াৰ কৰা হ'ব প্ৰথম প্ৰশ্নটো চাওক এই সকলোবোৰ প্ৰশ্ন বিএড এন্ট্ৰেন্স 2020 চনৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰ বিএড এন্ট্ৰেন্সত আহিছিল 2020 চনত প্ৰথমটো প্ৰশ্ন চাওক যে হোৱাট ইজ দ্য সাম অফ 3 প্লাছ 4 প্লাছ 5 প্লাছ 6 প্লাছ আপ টু 60 লৈকে এই সংখ্যা কেইটাৰ যোগফলটো ওলাব লাগে যিবিলাক সংখ্যা দিয়া আছে 3 4 5 6 7 8 9 10 11 এনেকে গৈ গৈ 60 লৈকে যিমানখিনি সংখ্যা আছে গোটেইবিলাকৰ যোগফল ওলাব লাগে তো উইদাউট ফৰ্মুলা নোহোৱাকে কেনেকে আমি সলভ কৰিব পাৰো সেই সম্পৰ্কে ডিসকাস কৰিম কাৰণ ফৰ্মুলাটো এক্সামত পাহৰি যোৱা যায় বা বহুত বেছি কনফিউজন লাগে আমাৰ গতিকে ফৰ্মুলা নোহোৱাকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কেনেকে কৰিব আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন পাব আপোনালোকে যদিহে ডিফাৰেন্সটো সমান সমান আছে ইয়াত চাও 3 3 4 5 এনেকে ডিফাৰেন্সটো অকল এক এক আছে সকলোতে ফিক্স আছে হয়নে তেনে ক্ষেত্ৰত প্ৰথম সংখ্যাটো যোগ কৰিব আৰু লাষ্টৰ সংখ্যাটো যোগ কৰিব তাৰ মানে 3 + 60 লিখিব বেলেগ একো কৰা নাই আমি মাত্ৰ ফাৰ্স্ট নাম্বাৰটো আৰু লাষ্ট নাম্বাৰটো আমি যোগ কৰিছো 60 ক্লিয়াৰ তাক 2 ৰে ডিভাইড কৰিব তাক 2 ৰে হৰণ কৰিব বা ডিভাইড কৰিব ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট টোটাল কিমানটা নাম্বাৰস আছে সেই নাম্বাৰতে মাল্টিপ্লাই কৰিব এটা 3 পৰা 60 লৈকে কিমানটা আছে আমি গম পাও 1 ৰ পৰা যদিহে থাকিলে হেতেন এনেকে 1 ৰ পৰা 60 লৈকে কিমানটা সংখ্যা আছে 60 টা সংখ্যা আছে 1 ৰ পৰা 60 লৈকে কিমানটা সংখ্যা আছে 60 টা সংখ্যা আছে কিন্তু এটা 1 আৰু 2 নাই আমাৰ ওচৰত 1 আৰু 2 নাই তাৰ মানে দুটা সংখ্যা নাই গতিকে 60 ৰ পৰা দুটা সংখ্যা গুচি গল মানে বৰ্তমান আমাৰ ওচৰত এই 3 পৰা 60 লৈকে বৰ্তমান আমাৰ ওচৰত কিমানটা সংখ্যা আছে 58 টা সংখ্যা আছে ইয়ালৈকে ক্লিয়াৰ আছে 58 টা সংখ্যা আছে ঠিক আছে তো 2 ৰে এনেকে 60 কাটিব নোৱাৰে কাৰণ ইয়াত প্লাস হৈ আছে গতিকে আমি ফাৰ্ষ্টত 3 আৰু 60 মানে 63 লিখিম ডিভাইডেড বাই 2 ইনটু 58 ঠিক আছে 58 ৰ তলত একো নাই মানে 1 এটা আছে হয়নে তলত একো নাই মানে কি আছে 1 এটা আছে গতিকে ডাইৰেক্টলি 2 ৰে ইয়াক কাটিব পাৰিম কিমান বাৰ 29 বাৰ যাব এটা আমাৰ কাম হল সিম্পলি 63 আৰু 29 মাল্টিপ্লাই কৰি দিওক আমাৰ আনসাৰটো আহি যাব 9 3 গুণ 27 ৰ 7 আৰু 7 থাকা অকল এটাই আছে গতিকে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ ডাইৰেক্টলি মাল্টিপ্লাই নকৰিলো হৈ যায় 9 3 গুণ 27 ৰ 7 2 এটা উপৰলে 9 6 গুণ 54 3 2 গুণ 6 54 আৰু 6 মানে 60 62 হৈ গল তাৰ নেক্সট 6 থাকিলে 6 গুণ 12 18 1827 মানে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ ইয়ালৈকে ক্লিয়াৰ আছে বহুতে যেতিয়া ফৰ্মুলা ইউজ কৰে মই হেতু কৰিছো ফৰ্মুলাত বহুতে এনেকে ভুল কৰে ফৰ্মুলা এটা আছে এনেকুৱা ধৰণৰ কাৰণে n * n + 1 ডিভাইডেড বাই 2 তো n মানে ডাইৰেক্টলি 60 বহাই দিয়ে বহুতে আৰু যিখন বুকৰ পৰা মই প্ৰশ্নটো লৈছো বুকটো আনসাৰটো ভুলকে আছে n মানে 60 নহয় আসলে কিন্তু বুকত কি কৰিছে n মানে 60 বহাইছে আৰু n + 1 মানে 60 + 1 মানে 61 2 ৰে ডিভাইড কৰিছে 30 তো এটো মানে 1830 এটো কাৰেক্ট বুলি কৈছে কিন্তু এটো নহয় আসলে n মানে হল কিমানটা সংখ্যা আছে যদিহে 1 ৰ পৰা আমাক এড কৰিব দিলে হয় তেতিয়া n ৰ ভ্যালুটো 60 হলহেতেন গতিকে ফৰ্মুলাটো ইউজ কৰোতে অলপমান সাৱধান হ'ব যদিহে ফৰ্মুলা ইউজ কৰিব বিচাৰে অন্যথা ফৰ্মুলা নোহোৱাকে কেনেকে কৰিব লাগে মই হেতু কৈছো আপোনালোকক ঠিক আছে ফৰ্মুলা নোহোৱাকে আমি কি কৰিছো আমি মাত্ৰ প্ৰথম সংখ্যা আৰু লাষ্টৰ সংখ্যাটো যোগ কৰিছো 3 + 60 যোগ কৰিলো তাক 2 ৰে ডিভাইড কৰিছো আৰু টোটাল কিমানটা সংখ্যা আছে আমি সেই সংখ্যাই মাল্টিপ্লাই কৰিছো টোটাল আমাৰ 60 টা সংখ্যা আছে বুলি নাভাবিব আপোনালোকে 1 আৰু 2 থাকিলে 60 হলহেতেন যেহেতু 1 আৰু 2 মানে দুটা সংখ্যা আমাৰ ওচৰত নাই গতিকে 60 ৰ পৰা দুটা সংখ্যা নাইকিয়া কৰিলে আমাৰ ওচৰত বৰ্তমান 58 টা সংখ্যা আছে তো 2 ৰে 58 29 বাৰ গল 63 into 29 মাল্টিপ্লাই কৰে 9 3 গুণ 27 ৰ 7 ইউনিট ডিজিট চাও একক ঘৰৰ 7 থাকা অকল এটাই আছে মানে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ তো এত যদি আমাৰ বহুত ডাঙৰ সংখ্যা দিয়া হেতেন আমি 58 নাম্বাৰটো উলাব নোৱাৰিলো হেতেন গতিকে তাত নাম্বাৰ অফ টাৰ্মছটো কেনেকে উলাব হেতু আপোনালোকে শিকি থৈ দিও নাম্বাৰ অফ টাৰ্মছ যে সংখ্যা কিমানটা আছে হেতু কেনেকে উলাব এটো সৰু সংখ্যা কাৰণে আপোনালোকে গম পালে যদি আমাক দিয়া হেতেন 3 পা নিদিবিনি যদি আমাক দিয়ে 51 plus 52 plus 53 plus 1000 লগে দিয়ে বা 957 লগে দিয়ে কিমানটা সংখ্যা আছে উলাব দিয়ে তো আমাক দিগদাৰ হ'ব সেইকাৰণে নাম্বাৰ অফ টাৰ্মছটো আপোনালোকে শিকি থৈ দিও কেনেকে উলাব লাগে লাষ্টৰ সংখ্যাটোৰ পৰা প্ৰথম সংখ্যাটো মাইনাস কৰিব মানে 60 - 3 কৰিব তাৰ তলত ডিফাৰেন্স এই পাৰ্থক্য কিমান কে আছে ইয়াত সকলোতে এক এক আছে গতিকে এটো হল ডিফাৰেন্স ঠিক আছে ডিফাৰেন্স কি হয় ডিফাৰেন্স
ডিফাৰেন্স টু 1 ডিফাৰেন্স টু 2 হলে 2 বহাম আৰু লাষ্টত 1 এটাৰ যোগ কৰি দিব 60 পৰা 3 গুছি গলে 57 হল 57 আৰু 1 এৰ ডিভাইড কৰিলে 57 হ'ব প্লাস 1 মানে 58 টোটাল কিমানটা সংখ্যা আছে 58 টা সংখ্যা আছে এনেকে ওলাব পাৰিব ঠিক আছে আমি কেনেকে নাম্বাৰ অফ টাৰ্মস টো ওলালো একেবাৰে সহজ লাষ্টৰ সংখ্যাটো বা প্ৰথম সংখ্যাটো মাইনাস কৰিছো কিমানকে বাঢ়ি গৈছে ডিফাৰেন্সটো তলত লিখিছো আৰু প্লাস 1 কৰি দিছো 58 ওলাইছে মই আশা কৰিছো সম্পূৰ্ণ কনসেপ্টটো ক্লিয়াৰ হল আপোনালোকৰ একেবাৰে সহজ প্ৰশ্ন হয় এটো বুজাওতে অলপমান টাইম লাগিব কৰিবলে কেতিয়াও এক্সামত টাইম নালাগে এইবিলা বুজাওতে সদায় টাইম লাগিব যিকোনো বস্তু ফাৰ্স্ট বাৰ শিকুতে অলপমান টাইম লাগে তাৰ নেক্সট এইটো প্ৰশ্ন আপোনালোকে চাওক যে এই প্ৰশ্নটো যদি আপোনালোকে নৰ্মেল মেথডত কৰিবলৈ যায় বহুত দীঘলীয়া হ'ব কিন্তু যদি আপোনাৰ কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ থাকে এই প্ৰশ্নটো মাত্ৰ 10 সেকেন্ড বা 20 সেকেন্ডৰ ভিতৰতে কৰিব পাৰি মাত্ৰ 10 সেকেন্ড বা 20 সেকেন্ডত আনসাৰটো কৰিব পাৰি বুজাবলৈ সদায় টাইম লাগে কৰিবলৈ টাইম নালাগে এই প্ৰশ্নটো চাওক কি দিয়া আছে আমাক the sum of digits of a two digit number is 6 দুটা অংকযুক্ত এটা সংখ্যাকেটাৰ যোগফলটো আমাক 6 বুলি কৈছে ঠিক আছে সদায় মেথছৰ ক্ষেত্ৰত ফুল ষ্টপ বা দাঢ়ি লগে পঢ়িব আমাক আমি পুনৰবাৰ পঢ়িম যে the sum of digits of a two digit number is 6 দুটা অংকযুক্ত এটা সংখ্যা আছে সংখ্যাকেটাৰ যোগফলটো 6 বুলি কৈছে আৰু সেই সংখ্যাটো আমাক ওলাব দিছে চাও নাম্বাৰটো ওলাব দিছে তো যদিহে আপুনি ভালকে চাই ইয়াত 24 আছে এটো দুটা অংকযুক্ত সংখ্যা আছে মানে দুটা ডিজিট আছে চাও 2 আৰু 4 দুটা ডিজিট আৰু এইকেটা যদি যোগ কৰে এড কৰে সাম কৰে তেনেহলে ইয়াৰ ভ্যালুটো 6 ওলাব 2 + 4 6 একে ধৰণে 4 + 2 কৰিলে 6 ওলাব কিন্তু 2 + যদি 5 কৰে 7 ওলাব আৰু 5 + 2 কৰিলে 7 ওলাব কিন্তু আমাক স্পষ্টকে মেনশন কৰা আছে প্ৰশ্নত যে এই ডিজিট বিলাক যদি আপোনালোকে যোগ কৰে যোগফলটো সদায় 6 হ'ব লাগে 7 হ'ব নোৱাৰে তাৰ মানে এই দুটা অপচন ডাইৰেক্টলি মই এলিমিনেট কৰিব পাৰিম এই দুটা অপচন ডাইৰেক্টলি মই আঁতৰাই দিব পাৰিম আনসাৰটো হ'ব নোৱাৰে এই দুটা অপচন ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট আমাৰ এই দুটা ভিতৰত কোনোবা এটা হ'ব আমাক তাৰ নেক্সট কৈছে যে অন ৰিভাৰ্সিং ইটস ডিজিটস দা নিউ নাম্বাৰ ইজ 18 লেছ দেন দা অৰিজিনেল নাম্বাৰ ইয়াৰ সংখ্যাবোৰ যদিহে উল্টা কৰি দিয়া হয় তাৰ মানে 24 টোক যদি উল্টা কৰি মই 42 কৰি দিও একে ধৰণে 42 টোক যদিহে মই উল্টা কৰি 24 কৰি দিও তেনেহলে কি কৈছে যেটো সংখ্যা আমি নতুন সংখ্যা পাম নতুন সংখ্যাটো 18 লেছ দেন দা অৰিজিনেল নাম্বাৰ নতুন সংখ্যাটো মূল সংখ্যাটোতকৈ 18 কম হ'ব নতুন সংখ্যাটো সৰু হ'ব বুলি কৈছে তো নতুন সংখ্যাটো চাও ইয়াত ডাঙৰ হৈ গৈছে নতুন সংখ্যাটো 18 সৰু হ'ব লাগিছিল তো প্ৰথমটো ডাঙৰ হৈছে মানে এটো কেনসেল কৰিম তো যেতিয়া আমি সংখ্যাটো উল্টা কৰি দিলো 42 টোক যেতিয়া আমি 24 কৰি দিলো এই নতুন সংখ্যাটো সৰু হ'ব কিমান সৰু হ'ব 18 18 লেছ হ'ব তো আমি চেক কৰিম 18 হয় নহয় 12 পা 4 গল থাকিলে 8 ইয়াত থাকিলে 3 3 পা 2 গল থাকিলে তো 18 সৰু হৈছে চাও ক্লিয়াৰ সো অপচন বি টু কাৰেক্ট আনসাৰ তো এনেকে আমি অপচনৰ পৰা এলিমিনেশন মেথড এপ্লাই কৰিব পাৰো বহুতৰ অলপমান কনফিউজন লাগিব পাৰে সেইকাৰণে আমি আকৌ এবাৰ কৰিম এটো সলভ আমি আকৌ এবাৰ সলভ কৰিম ঠিক আছে যি সকলে বুজিলে নেক্সটলে যাব পাৰে বা এবাৰ আকৌ এবাৰ চাই লওক The sum of digits of a two digit number is 6 দুটা অংকযুক্ত এটা সংখ্যাকেটাৰ যোগফল 6 বুলি কৈছে আৰু হেকত আমাৰ সংখ্যাটোৱে ওলাব দিছে তাৰ মানে 2 + 4 মানে 6 হয় 4 + 2 মানে 6 হয় কিন্তু 2 + 5 কৰিলে 7 হ'ব আৰু 5 + 2 কৰিলে 7 হ'ব গতিকে স্পষ্টকে আমাক কৈছে সংখ্যাকেটাৰ যোগফলটো 6 এ হ'ব পাৰে 7 হ'ব নোৱাৰে গতিকে অপচন সি আৰু ডি টো কেনসেল কৰিম কাৰণ সংখ্যাকেটাৰ যোগফলটো 6 হ'ব লাগিব তাৰ নেক্সট আমাক কৈছে সংখ্যাটো ৰিভাৰ্স কৰিব কৈছে সংখ্যাটো উল্টা কৰি দিব কৈছে গতিকে 24 টোক আমি 42 কৰি দিলো আৰু 42 টোক আমি 24 কৰি দিলো সংখ্যাটো ৰিভাৰ্স কৰিলো আমি উল্টা কৰিলো সংখ্যাটো উল্টা কৰাৰ পিছত যেটো আমি নতুন সংখ্যা পাম যেটো আমি নিউ নাম্বাৰ পাম মানে 42 আৰু 24 নতুন সংখ্যা পালো সেই নতুন সংখ্যাটো মূল সংখ্যাটোতকৈ 18 কম হ'ব লাগিব ইয়াত সব মূল সংখ্যাটো 24 আছিল আৰু নতুন সংখ্যাটো 42 হৈ গল নতুন সংখ্যাটো সৰু হ'ব লাগিছিল স্পষ্টকে সব কম হ'ব ইয়াটো ডাঙৰ হৈ গৈছে গতিকে এটো হ'ব নোৱাৰে তিনটা অপচন হ'ব নোৱাৰে মানে অটোমেটিক্যালি অপচন বি টু কাৰেক্ট হ'ব তাৰ উপৰে আমি চেক কৰিছো যে নতুন সংখ্যাটো 18 কম হয়নে নহয় 42 তকৈ 18 কম হয়নে নহয় আমি চেক কৰিলো আমি দেখিলো যে 18 কম হয় সো অপচন বি টু কাৰেক্ট আনসাৰ মাখা কৰিছো আপোনালোকৰ কনসেপ্টটো এতিয়ালৈকে ক্লিয়াৰ হৈছে যদিহে হোৱা নাই আকৌ এবাৰ ক্লাছটো চালে ক্লিয়াৰ হ'ব তাৰ নেক্সট আমি এটো কৰিম একেবাৰে সহজ প্ৰশ্ন হয় এইবিলাক প্ৰশ্ন যিসকলে আমাৰ মেথছৰ কোৰ্সত আছে একেবাৰে সহজত কৰিব পাৰিছে এভাৰেজৰ কোৱেশ্চন বা গোটেইবিলাক এইবিলাক কোৱেশ্চন আমি অলৰেডি সলভ কৰা আছে গোটেইবিলাক বহুত সহজত কনসেপ্টটো ক্লিয়াৰ কৰা আছে মেথছৰ কোৰ্স আপোনালোকে লক্সটক এপ্লিকেশন ডাউনলোড কৰি ল'ব পাৰিব কাৰণ পিছত আপোনালোকে যেতিয়া চাকৰিৰ কাৰণে পঢ়িব হয়তো এডিআৰই হোক
বা আসাম টেট হওক GT হওক তাতো আপোনাৰ মেথছৰ পৰা প্ৰশ্ন আহিব সো আপোনালোকে লক্ষ্যটকৰ পৰা মেথছ কোৰ্সটো ল'ব পাৰিব বা ফুল কোৰ্সটো ল'ব পাৰিব এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি থাকিব পাৰিব ঠিক আমাক কৈছে the average age of 50 students in a school bus is 20 years স্কুল বাছত 50 জন ছাত্ৰ ছাত্ৰীৰ গড় বয়সটো 20 কৈছে এটা কথা সদায় মনত ৰাখিব আপোনালোকে আমাক কৈছে এখন স্কুল বাছ আছে তাত 50 জন ষ্টুডেন্ট আছে আৰু 50 জন ষ্টুডেন্টৰ এভাৰেজটো 20 হয় তাৰ মানে কাৰোবাৰ হয়তো 25 হ'ব পাৰে কাৰোবাৰ 30 হ'ব পাৰে কাৰোবাৰ 15 হ'ব পাৰে কাৰোবাৰ 18 হ'ব পাৰে মিনিমাম এভাৰেজটো মানে 20 হয় সকলোৰে প্ৰায় মোটামুটি 20 বছৰ বয়স হয় ক্লিয়াৰ আছে ইয়াৰ নেকি তো যেতিয়াই আমাক এভাৰেজ দিয়া থাকিব সদায় আমি টোটেলটো লাও আমি ভালকে ক্লাছত ডিসকাস কৰিছিলো আমি টোটেল লাম টোটেল এজ অফ কিমানটা ষ্টুডেন্ট আছে 50 ষ্টুডেন্টস আছে ঠিক আছে তো আমি সদায় টোটেলটো লাম টোটেল এজ অফ 50 ষ্টুডেন্টস তো এভাৰেজটো কিমান আছে 20 তো আমি 20 লিখিম এভাৰেজ মানে এজনৰ 20 বছৰ তো এজনৰ যদি 20 বছৰ হয় 50 জনৰ কিমান হ'ব আমি টোটেল এজটো ওলাইছো 50 জনৰ 50 ৰে মাল্টিপ্লাই কৰি দিম মানে 1000 তাৰ মানে 50 জন ষ্টুডেন্টৰ টোটেল বয়সটো 1000 বছৰ হয় এজনৰ 20 বছৰ হয় এভাৰেজ তো টোটেল 50 জনৰ 1000 বছৰ হ'ব ইয়াৰ লৈকে ক্লিয়াৰ আছে তাৰ নেক্সট when the age of conductor is included the average age is increased by 1 year আমাক স্পষ্টকৈ কৈছে যেতিয়া কণ্ডাক্টৰৰ বয়সটো অন্তৰ্ভুক্ত কৰা হয় গড় বয়সটো 1 বছৰ বৃদ্ধি হৈ যায় তো পুনৰবাৰ আমি টোটেল উলাম আমাক এভাৰেজ দিয়া থাকিলে আমি সদায় টোটেল উলাম টোটেল এজ অফ আগত 50 টা ষ্টুডেন্টস আছিল 50 জন ষ্টুডেন্ট আছিল বৰ্তমান 50 জন ষ্টুডেন্টৰ লগত কণ্ডাক্টৰৰ এজটো ধৰি দিছে তো কণ্ডাক্টৰৰ এজটো ধৰি দিলে বৰ্তমান 51 টা হৈ যাব দো গটিকে 51 টা পাৰসন লিখিছো কাৰণ ষ্টুডেন্ট নহয় কণ্ডাক্টৰজন ষ্টুডেন্ট নহয় আগৰ পৰা 50 জন ষ্টুডেন্ট আছিল তাৰ লগত আৰু এজন কণ্ডাক্টৰৰ এজটো লগ লগাই দিব দিছে চাও গটিকে কণ্ডাক্টৰৰ এজটো আমি লগাইছো গটিকে বৰ্তমান 51 টা ষ্টুডেন্ট আছে ইয়াৰ লৈকে ক্লিয়াৰ তো কণ্ডাক্টৰৰ এজটো লগাই দিয়া লগাৰক যেটো এভাৰেজ আগত 20 বছৰ আছিল বৰ্তমান 1 বছৰ বাঢ়ি যায় তো 20 বছৰৰ পৰা 1 বছৰ বাঢ়ি যায় মানে বৰ্তমান 21 বছৰ হৈ যাব এভাৰেজটো বৰ্তমান 21 বছৰ তো এজনৰহে 21 বছৰ হ'ব ক্লিয়াৰ গটিকে 51 জনৰ কিমান হ'ব 51 ৰে মাল্টিপ্লাই কৰিম ইয়াৰ লৈকে ক্লিয়াৰ আছে তো 51 * 21 কৰিলে আপোনাক কিমান পাব 1071 ইয়াৰ্স পাব ঠিক ইয়াৰ লৈকে তো আমাৰ ওলাব দিছে কণ্ডাক্টৰ জনৰ বয়স কিমান হয় তো স্পষ্টকৈ চাওক আপোনালোকে যে এই 51 টা পাৰসনত কণ্ডাক্টৰৰ বয়স সোমাই আছে আৰু 50 টাত 50 ষ্টুডেন্টৰ বয়স সোমাই আছে গটিকে এই 51 ৰ পৰা যদি আমি 50 টো মাইনাস কৰো এই 51 ৰ পৰা 50 যদি আমি মাইনাস কৰো কণ্ডাক্টৰৰ বয়সটো ওলাই যাব গটিকে কণ্ডাক্টৰ এজটো আমি উলাম এই 51 ৰ পৰা 50 মাইনাস কৰিম যিজন এজন এক্সট্ৰা মানুহ হ'ব হেজন হৈ যাব কণ্ডাক্টৰ গটিকে 1071 মাইনাস 1000 কৰিম মানে 71 ইয়াৰ্স হয় গটিকে কণ্ডাক্টৰৰ এজটো কিমান হ'ব 71 ইয়াৰ্স ইয়াৰ লৈকে ক্লিয়াৰ আছে বহুতৰ কনফিউজন থাকিব সেইকাৰণে আমি আকৌ এবাৰ বুজাম এইবাৰ আপোনাৰ কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হ'ব যেতিয়া আপোনাৰ ওচৰত এভাৰেজ থাকিব সদায় আপুনি টোটেল উলাব 50 জনৰ এভাৰেজ দিয়া আছিল 20 বছৰ 50 জনৰ গড় বয়স 20 বছৰ দিয়া আছে গটিকে আমি টোটেল উলাইছো টোটেল এজ অফ 50 জন ষ্টুডেন্ট এজনৰ 20 বছৰকে 50 জনৰ কিমান বছৰ হ'বগে 1000 বছৰ এজনৰ 20 সেকেন্ড জনৰ 20 তেনেকে 50 জনৰ লগ লগালে 1000 বছৰ হ'ব এতিয়া সেকেন্ড বাৰ আমাক ক'লে যে কণ্ডাক্টৰৰ বয়সটো যোগ কৰিব দিছে আগৰ পৰা 50 জন আছিল আৰু এজন এক্সট্ৰাকে আমাৰ কোন আহিলে কণ্ডাক্টৰ সাহাব আহিলে কণ্ডাক্টৰ আহা লগলা বৰ্তমান 51 জন পাৰসন হৈ গল 51 জন হৈ গল এজনৰ কিমান হ'ব 1 বছৰ গড় বয়সটো বাঢ়ি গৈছে আগত 20 বছৰ আছিল এভাৰেজ বৰ্তমান 21 বছৰ হৈ গল টোটেল 51 জন মানুহ আছে গটিকে মাল্টিপ্লাই কৰিলে আমি পালো 1071 ইয়াৰ্স তো যিজন এজন এক্সট্ৰা মানুহ আছে হেজন হল কণ্ডাক্টৰৰ বয়স গটিকে এক্সট্ৰা বয়সটো আমি মাইনাস কৰিলো এই 51 ৰ টোটেল বয়সৰ পৰা 50 টোটেল বয়সটো মাইনাস কৰিলো এজনৰ এক্সট্ৰা বয়সটো ওলাই গল 71 ইয়াৰ্স অপচন সি টু কাৰেক্ট আনসাৰ এইবিলাক প্ৰশ্ন বুজিবলৈ টাইম লাগে কৰিবলৈ কেতিয়াও টাইম নালাগে আৰু বহুত সহজত লক্ষ্যটক এপ্লিকেশনত বুজোৱা আছে তাৰ নেক্সট এটো আমাৰ ওচৰত আছে 18 boys can do a work in 24 days 24 দিনত 18 জন লৰাই এটা কাম কৰিব পাৰে in how many days 27 boys do the same work 27 জন লৰাই কিমান দিনত কৰিব পাৰিব একেটা কাম যদিহে 18 জন লৰাই 24 দিনত কৰে তেনে 27 জন লৰাই কিমান দিনত কৰিব বহুত কেটা মেথড আছে এটা আছে ফৰ্মুলা মেথডটো প্ৰথমত আমি কৰিম
যে P1 H1 D1 ইকুৱেল টু P2 H2 D2 এইটো আছে এটা ফৰ্মুলা P1 মানে প্ৰথমত কিমানজন মানুহ দিয়া আছে প্ৰথমত 18 জন মানুহ দিয়া আছে 18 লিখিম H1 মানে ঘন্টা কেতিয়াবা আমাক ক'ব যে ইমান ঘন্টা কাম কৰে আৱাৰ ঘন্টা তো ইয়াত ঘন্টাটো নাই কাৰণে ঘন্টাটো 1 বুলি ধৰিম D1 মানে প্ৰথমত কিমান দিন লগাইছে 18 জন লৰাই কিমান দিন লগাইছে 24 দিন 24 ডেজ গতিকে 24 লিখিম ক্লিয়াৰ সেকেন্ড বাৰ P2 মানে সেকেন্ড বাৰ কিমানজন লৰা আছে সেকেন্ড বাৰ 27 জন লৰা আছে 27 সো P2 ঠাইত 27 H2 ঘন্টাটো দিয়াই নে 1 হ'ব আৰু D2 মানে দিনটো ওলাব দিছে কিমান দিনত ওলাব দিছে গতিকে D2 টো এনেকৈ ৰাখিম ক্লিয়াৰ তো 18 * 24 এই মাল্টিপ্লাইটো এফালে আনিলে ডিভাইড হৈ যাব 27 টো এফালে মাল্টিপ্লাই আছিল ইকুৱেলছন এফালে আনা কাৰণে ডিভাইড হ'ল তো D2 টো D2 হ'ল 9 ৰে কাটিম 3 বাৰ যাব 9 ৰে কাটিম 2 বাৰ যাব 3 ৰে 1 যাব 8 বাৰ তাৰমানে 16 ডেজ তাৰমানে 16 দিন লাগিব ক্লিয়াৰ আছে কিমান দিন লাগিব 16 দিন ধৰি লৈছো আপোনালোকে এক্সামত কি হৈছে পাহৰি গল ফৰ্মুলাটো তেতিয়া আপুনি কেনেকৈ কৰিব যে আমাক স্পষ্টকৈ দিয়া আছে যে 18 জন লৰাই 18 বয়সে কামটো কিমান দিনত কৰে 24 দিনত কৰে ইয়াৰ লাগি ক্লিয়াৰ আছে এই ইনফৰমেশনটো আমাক প্ৰথমত দিয়া আছে যে 18 জন লৰাই 24 দিনত কামটো কৰে এটা মই যদি আপোনাক কৰো 18 জন লৰা আছিল তেখেতসকলে 24 দিনত কামটো কৰিছে গতিকে এজন লৰাই কিমান দিনত কৰিব এজন লৰাই কামটো কম দিনত কৰিব নে বেছি দিনত কৰিব আপুনি কব বেছি দিনত কৰিব 18 জনে যদি 24 দিন লগাই এজনক বেছি দিন লাগিব কামটো কৰিবলৈ বেছি হলে সদায় মাল্টিপ্লাই ক্লিয়াৰ সো মাল্টিপ্লাই কৰি দিম তাৰ নেক্সট আমাৰ ওলাব দিছে কিমান 27 জন লৰা কাৰণে ওলাব দিছে 27 বয়স তো এজনে কৰোতে বেছি দিন লাগিলে তো 27 জনে কৰিলে নিশ্চয় কম দিন লাগিব 27 জনে কৰিলে কম দিন তো কম হলে ডিভাইড কাক ডিভাইড কৰিব ওপৰত যেটো আছে হেতু লিখিব সেম তাক 27 या 27 এ ডিভাইড ক্লিয়াৰ তাৰ নেক্সট আমি একেটাকে পালোহি সো ইয়াতে একে ধৰণে কাটাকাটি কৰি দিওক আপোনাকে 9 ৰে কাটিম 3 বাৰ যাব 9 ৰে কাটিম 2 বাৰ যাব 2 3 ৰে ইয়াকিবাৰ 8 বাৰ যাব গতিকে 8 দুগুণ 16 দিন যে 27 জন লৰা কিমান দিন লাগিব 16 দিন লাগিব ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সটলে যাব পাৰি একেবাৰে সহজ প্ৰশ্ন হয় এইবিলাক গুটেইবিলাক মেথছৰ কোৰ্সত বহুত সিস্টেমেটিক্যালি টপিক ওয়াইজত কৰা আছে বহুত ভালকে টাইপ ওয়াইজত কৰা আছে এটো আছে পার্সেন্টেজ এইবিলাক কোৱেশ্চন আমি কৰিছো আমাক কৈছে অনিল হেড সাম ম্যাঙ্গোস অনিলৰ আম কেটামান আছিল অনিলৰ ওচৰত আম কেটামান আছিল এটা আপোনাৰ ওচৰত আম থাকিলে কি কৰিব আপুনি মনে মনে খাই পেলাব আমাকটো নিদিয়ে আপুনি কেতিয়াও নিদিয়ে মনে মনে খাই পেলাব হয় না খুব এটা একে ধৰণে অনিলো খাই পেলালে হি সোল্ড 40% more than he ate তেওঁ যিমানখিনি আম খাইছিলে খোৱাতকে 40% বেছি বিক্ৰী কৰিছিল ঠিক আছে তেওঁ যিমানখিনি আম খাইছিলে তাতকে বেছিভাগ 40% বেছিকে বিক্ৰী কৰিলে if he sold 70 apples যদিহে তেওঁ 70টা আপেল বিক্ৰী কৰিছিলে তেন্তে কিমানটা খালে হেতু ওলাব লাগে একেবাৰে সহজ প্ৰশ্ন হয় সব কেনেকৈ কৰিব লাগে ইয়াৰ কাৰণে পার্সেন্টেজটো আমাৰ ক্লিয়াৰ হ'ব লাগে অন্যথা বহুত দীঘল হৈ যাব মেথডটো আমি কি কৰিম যে ইয়াত এই লাইনটো ভালকে পঢ়ক he sold 40% more than he ate তেওঁ খোৱাতকে 40% বিক্ৰী কৰিছিলে আমি ধৰি লৈছো তেওঁ খাইছিলে কিমান আমি ধৰি লৈছো তেওঁ খাইছিলে কিমান 100% খাইছিলে ধৰিলো কিয় 100% এটো বেস হয় বেসটো হদায় 100% আমি ধৰিছো যে তেখেতে কিমান খালে তেখেতে 100% আপেল খালে ক্লিয়াৰ তো তেখেতে বিক্ৰীলে কিমান সোল্ড বিক্ৰীলে কিমান তো 40% বেছি বিকিছে তো যদি তেখেতে যদি 100% খাইছিলে তাতকে 40% বেছি বিক্ৰী কৰিছে মানে তেখেতে বিক্ৰী কৰিছে 140% ক্লিয়াৰ তেখেতে বিক্ৰী কৰিছে কিমান 140% একে ধৰণে এই বিক্ৰী যেটো 140% আছে এটো নম্বৰত কিমান দিয়া আছে 70টা আপেল সো ইফ হি সোল্ড 70 এপল হি সোল্ড 70 এপলস তেখেতে 70টা আপেল বিক্ৰী কৰিছে তো বিক্ৰী কৰা পার্সেন্টেজটো আমি গম পাও কিমান 140% 140% এর ভ্যালুটো আমাক 70টা বুলি দিয়া আছে 70টা আপেল বুলি দিয়া আছে তেনেহলে ইয়াৰ পৰা আমি 1% এর ভ্যালু উলাম যেতিয়া নাম্বাৰটো কমিব সদায় আমি ডিভাইড কৰিব লাগে ইয়াত সো 1% কমিলে ডিভাইড তো 70 ওপৰত ডিভাইডেড বাই 140% এটা আমাক উলাব লাগে কিমান তেও কিমানটা আপেল খালে তো কিমানটা খালে কিমানটা হি 100% আপেল খালে কিমানটা খালে 100% খালে তো 100% এর ভ্যালুটো আমি উলাম তো 100% এর ভ্যালু তো একৰ পৰা নাম্বাৰটো বাহিলে আমি কি কৰিম মাল্টিপ্লাই পার্সেন্টেজ ইনটু 100% তো ফার্স্টতে পার্সেন্টেজ ক্যান্সেল কল আমাৰ ওচৰত
তাৰ নেক্সট 0 0 কেনসেল গ'ল 7ৰে ইয়াক দুবাৰ যাব 2ৰে ইয়াক 50 বাৰ যাব তাৰ মানে কিমানটা 50টা আপেল 50টা আপেল তেখেতে খালে তেখেতে কিমানটা আপেল খালে 50টা আপেল খালে ক্লিয়াৰ আছে মই আশা কৰিছো আপোনালোকৰ ক্লিয়াৰ হ'ল আকৌ এবাৰ বুজাম যাতে আপোনাৰ কনসেপ্টটো আৰু বেছি ভালকৈ ক্লিয়াৰ হ'ল অনিলৰ ওচৰত কেইটামান আম আছিলে হি 40% যিমানটা হি আম খাইছে খোৱাতকে 40% বেছিকে বিক্ৰী কৰিছে তেওঁ খোৱাতকে 40% বেছিকে বিক্ৰী কৰিছে আৰু হি কিমানটা বিক্ৰী কৰিলে সেইটো নাম্বাৰত দিয়া আছে 70টা আপেল তো আমি ধৰি ললো তেখেতে খাইছিলে কিমানটা 100% খাইছিলে 100% কিয় ধৰিছো কাৰণ আমাৰ ওলাবটো সহজ হয় তেখেতে 100% খালে তেনেহলে বিকিলে কিমান 40% বেছি বিকিছে গতিকে 140% বিকিলে তো 140% যেটো বিকিলে হে বিকাটো নাম্বাৰত দিয়া আছে 70টা গতিকে 140% ৰ ভ্যালুটো 70 1% ৰ ভ্যালুটো নাম্বাৰটো কমিলে হলে ডিভাইড কৰিব লাগে গতিকে আমি ডিভাইড কৰিলো আমাৰ ওলাব লাগে তেওঁ কিমানটা খালে খোৱাটো 100% হয় তো 100% ৰ ভ্যালুটো ওলালো নাম্বাৰটো বাহিলে কেনে মাল্টিপ্লাই কাটা কাটি কৰি আমি 50টা পালো কিমান 50টা ক্লিয়াৰ অপচন বি টো কাৰেক্ট আনসাৰ মই আশা কৰিছো ক্লিয়াৰ হ'ল তাৰ নেক্সট প্ৰশ্নলৈ আমি যাম আমাক দিয়া আছে the HCF and LCM of two numbers are 44 and 264 respectively দুটা সংখ্যাৰ HCF আৰু LCM ক্ৰমে আমাক দিয়া আছে 44 আৰু 268 ঠিক আছে 44 আৰু 268 তাৰ নেক্সট আমাক দিয়া আছে if the first number is divided by 2 the quotient is 44 যদি প্ৰথম সংখ্যাটো 2 ৰে ভাগ কৰা হয় তেন্তে ভাগফলটো 44 হয় আনটো সংখ্যা ওলাব লাগে যেতিয়াই LCM আৰু HCF আৰু সংখ্যাৰ কথা কয় আমি সদায় এটা ফৰ্মুলা মনত ৰাখিম একেবাৰে সহজ হয় যে LCM into HCF equal to সংখ্যা দুটাৰ পূৰণফল equal to সংখ্যা দুটাৰ পূৰণফল দা বহুতে ক'ব ইংলিছত কো the product of two number ঠিক আছে তো আমাৰ ওচৰত কি দিয়া আছে HCF আৰু LCM তো আমাক দিয়া আছে LCM তো কিমান দিয়া আছে 264 গতিকে LCM ৰ ঠাইত মই 264 লিখিম HCF তো আমাক কিমান দিয়া আছে HCF তো আমাক দিয়া আছে কিমান HCF তো আমাক দিয়া আছে 44 ঠিক আছে 44 আমি 44 লিখিম তো সংখ্যাটো আমাক কি দিয়া আছে এটা সংখ্যাটো আমাক ওলাব দিছে হোৱাট ইজ দা আদাৰ নাম্বাৰ আমি এটা সংখ্যা নাজানো কাৰণে এটা সংখ্যা আমি x ধৰিম আনটো সংখ্যা দুটা সংখ্যা পূৰণফল নহয় গতিকে পূৰণ চিন দিছো আনটো সংখ্যা কি হ'ব আমাক ইয়াত কৈ দিছে আনটো সংখ্যা কি হ'ব আমাক কি কৈছে if the first number is divided by 2 যদিহে 2 ৰে হৰণ কৰা যায় যদিহে 2 ৰে ভাগ কৰা যায় 2 ৰে হৰণ কৰিলে মানে 2 ৰে হৰণ কৰিছো হৰণ কৰিলে কোচিয়েন্টটো 44 হয় ভাগফল বা কোচিয়েন্টটো 44 এট 44 তো 2 ৰে 44 ক মাল্টিপ্লাই কৰিলে কি হয় 88 তাৰ মানে সংখ্যাটো কি হয় 88 হয় এটা সংখ্যা 88 হৈ যাব বুজি পালেনে যেতিয়া 2 ৰে হৰণ কৰা যায় তাৰ ভাগফলটো 44 হ'ব বুলি স্পষ্টকৈ কৈছে চাও 2 ৰে হৰণ কৰিলে ভাগফলটো কিমান হ'ব 44 এটো 88 নহয় 44 হয় 44 হ'ব তো 2 into 44 কৰিলে 88 গতিকে এটা সংখ্যা 88 হ'ব লাগিব ইয়াৰ পৰা আনটো সংখ্যা ইজিলি ওলাই যাব আমাৰ 264 into 44 divided by 88 equal to x এই পূৰণটো ইফালে আহিলে হৰণ হৈ যায় পূৰণটো ইফালে আহিলে হৰণ হৈ যায় ঠিক আছে 44 এ ইয়াক দুবাৰ যাব 2 ৰে ইয়াক 2 গুণ 2 2 3 গুণ 6 2 2 গুণ 4 132 মানে অপচন এ টো কাৰেক্ট আনসাৰ 132 মানে অপচন এ টো কাৰেক্ট আনসাৰ মই আশা কৰিছো ক্লিয়াৰ হ'ল কোনো কনফিউজন নাই আকৌ এবাৰ চাব পাৰিব আপোনালোকে এটাই ফৰ্মুলা একেবাৰে সিম্পল হয় LCM আৰু HCF পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় LCM HCF আমাক দিয়া আছে আমি সংখ্যা এটা স্পষ্টকৈ দিয়া নাই কিন্তু আমাক হিন্ট দিছে যদিহে 2 ৰে হৰণ কৰা যায় ভাগফলটো 44 হ'ব তাৰ মানে সংখ্যাটো 88 হয় গতিকে আমি 88 লিখিছো এটো 44 হয় দেই অসমীয়া লিখা আছে 44 ঠিক আছে তো এটা সংখ্যা 88 হয় আনটো সংখ্যা ইজিলি আমাৰ ওলাই গল যে আনটো সংখ্যা কিমান হয় 132 হয় মই আশা কৰিছো এতিয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট আমাৰ কি দিয়া আছে the present age of father and son is 5:2 পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সটো 5:2 দিয়া আছে তাৰ মানে আমি ইয়াৰ পৰা কি লিখিব পাৰিম যে ফাদাৰৰ এজটো কিমান হ'ব 5 তাৰ মানে 5x হ'ব পুতেকৰ এজটো কিমান হ'ব সনৰ এজটো কিমান হ'ব 2 তাৰ মানে 2x সদায় অনুপাতত থাকিলে আমি এনেকৈ কনভাৰ্ট কৰো এটো আমি নরমাল মেথডত কৰিম শর্টকাটত কৰিলে আমাৰ কনফিউজন লাগিব এক্সামত পাহৰি যাম ঠিক আছে বৰ্তমান বয়স এটো হল প্ৰেজেন্ট এজ তো ফাদাৰ 5x হয় আৰু সনৰ 2x হয় তাৰ নেক্সট স্পষ্টকৈ আমাক কৈছে 5 বছৰৰ পিছত ধৰি লওক আপোনাৰ যদি বৰ্তমান বয়স 30 বছৰ হৈছে আপোনাৰ বয়সটো মই কৈছো আপোনাৰ বয়স 30 বছৰ 5 বছৰৰ পিছত কৈলে আপুনি 5 এটা যোগ কৰিব মানে 5 বছৰৰ পিছত আপোনাৰ বয়সটো 35 হৈ যাব
বৰ্তমান বয়স আপোনাৰ 30 হয় 5 বছৰৰ পিছত 5 এটা যোগ কৰিব একে ধৰণে আমি এইটো কামেই কৰিম 5 বছৰৰ পিছত কৈছে ফাদাৰৰ বৰ্তমান বয়সটো 5x হয় 5 বছৰৰ পিছত কৈছে গতিকে আমি 5 এটা যোগ কৰি দিম ক্লিয়াৰ একে ধৰণে চনৰ বৰ্তমান বয়সটো 2x হয় 5 বছৰৰ পিছত কৈছে গতিকে আমি কি কৰিম 5 এটা যোগ কৰি দিম কি ক্লিয়াৰ ইয়ালৈকে যোগ কৰাৰ পিছত নতুন ৰেচিঅ'টো আমি 7:3 পাম গতিকে ৰেচিঅ'টোক আমি এনেকে ফ্ৰেকচনত লিখিব পাৰিম 7/3 তো এইটো আমাক ক'লে ইয়াৰ পৰা ইজিলি আমাৰ আনসাৰটো ওলাই যাব ডাইৰেক্টলি ক্ৰছ মাল্টিপ্লাই কৰক 3 এৰে প্ৰথমত 5x ক মাল্টিপ্লাই কৰিলে 15x 3 এৰে 5 ক কৰিলে 15 ইকুৱেল টু 7 এ 2x ক কৰিলে 14x 7 গুণ 14 প্লাছ 7 এ 5 ক কৰিলে 35 ইয়ালৈকে বুজিছো একেবাৰে সহজ 14x টো এফালে আহিলে মাইনাস হ'ব ইয়াৰ লগত প্লাস হৈ আছে চাও প্লাস টো এফালে আহিলে মাইনাস গতিকে 15x - 14x একেটা হাৰিতে কৰিব পাৰি তথাপি মই কৰি দেখাইছো প্লাস 15 টো এফালে গলে মাইনাস 15 35 মাইনাস 15 তাৰ মানে x ৰ ভ্যালু আমি কিমান পালো 20 পালো x ৰ ভ্যালু যদি 20 হয় আমাক কি ওলাব দিছে পুত্ৰৰ বয়স ওলাব দিছে চনৰ গতিকে চনৰ বয়সটো আমাৰ কি আছিল 2x গতিকে x ৰ ভ্যালু আমি 20 পালো x ৰ ঠাইত 20 বহালো মানে 40 তাৰ মানে পুতেকৰ বৰ্তমান বয়সটো কিমান হয় 40 বছৰ হয় ক্লিয়াৰ মাখা কৰিছো ক্লিয়াৰ হল আমি আকৌ এবাৰ কৰিম বৰ্তমান বয়সটো আমাক 5:2 দিয়া আছে বাপেক আৰু পুতেকৰ গতিকে বাপেকৰ বৰ্তমান বয়স 5x পুতেকৰ বৰ্তমান বয়স 2x 5 বছৰৰ পিছৰ কথা কৈছে গতিকে দুইটাৰ লগতে 5 এটা যোগ কৰিলো 5 বছৰৰ পিছত দুইটাৰে বয়স 5 বছৰকে বাঢ়ি যাব আৰু নতুন অনুপাতটো 7:3 গৈছে নৰ্মেলি ক্ৰছ মাল্টিপ্লাই কৰিলো আমি ক্ৰছ মাল্টিপ্লাই কেনেকে কৰো 3 এ দুইটাকে মাল্টিপ্লাই হ'ব একে ধৰণে 7 এ দুইটাৰ লগত মাল্টিপ্লাই হ'ব হয়নে মাল্টিপ্লাই কৰিলো তাৰ পৰা x ৰ ভ্যালু 20 পালো x ৰ ভ্যালু বহাই দিলো পুতেকৰ বয়স 40 বছৰ হৈ গল ঠিক আছে ক্লিয়াৰ তাৰ নেক্সট আমাৰ ওচৰত আছে যদিহে l + m + n ৰ ভ্যালুটো 15 হয় 15 হয় তেনেহলে lm mn আৰু nl ৰ ভ্যালু 85 হয় তেনেহলে l² m² + n² ৰ ভ্যালুটো ওলাব লাগে তো ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলাটো আমি জানিবই লাগিব ফৰ্মুলাটো কি হয় a + b + c হোল স্কয়াৰ a + b + c ঠাইত l + m + n আছে হোল স্কয়াৰৰ ভ্যালুটো কি হয় l² + m² + n² মানে a² + b² + c² ইনটু প্লাস 2 ইনটু ab + bc + ca হয় মানে lm + mn + nn হয় এই ফৰ্মুলাটো হয় তো এতিয়া আমি ভ্যালু বিলাক বহাই দিম আমাক দিয়া আছে l + m + n মানে 15 দিয়া আছে গতিকে এই গোটেই বিলাকৰ ভ্যালুটো 15 বহাই দিব পাৰিলো আমি ওপৰত স্কয়াৰ আছে স্কয়াৰ দিম ক্লিয়াৰ ইয়াৰ লাগি কোনো অসুবিধা নাই তাৰ নেক্সট এই ভ্যালুটো ওলাব লাগে আমাক এই ভ্যালুটো ওলাব লাগে +2 ইনটু স্পষ্টকৈ আমাক এটো দিয়া আছে চাও lm + mn + ln ৰ ভ্যালুটো 85 হয় গতিকে 2 ইনটু 85 হৈ গল 15 স্কয়াৰ মানে 225 হয় 15 স্কয়াৰ মানে 225 হয় মাইনাস একেবাৰে নকৰো বাৰু বহুতৰ খেলিমেলি লাগিব পাৰে তো 85 ইনটু 2 কৰিলে কিমান হ'ব 5 × 2 = 10 0 1 8 2 লৈকে 17 170 হ'ল আমাৰ তো এই প্লাস 170 টো এফালে আহিলে মাইনাস 170 হৈ যাব 225 মাইনাস 170 হৈ গল l² + m² + n² তো ইয়াৰ ভ্যালু কিমান 5 ৰ পৰা 0 গলে 5 12 ৰ পৰা 7 গলে 5 তাৰ মানে 55 অপচন সি টো হল কাৰেক্ট আনসাৰ একেবাৰে সহজ হয় কিবা কনফিউজন লাগিছে ক্লাসটো ৰিপিট কৰি দিলা হল বহুতজনে ৰিকুৱেষ্ট কৰিছিলে কাৰণে মই এইটো ভিডিও বনালো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ তাৰ নেক্সট বহুত ৰাতি হল বৰ্তমান তো মোৰ টোপনি ধৰি গৈছে সেইকাৰণে আমি আৰু সহজত ডিসকাস কৰিম if the simple interest of a certain sum of money at 5% per annum for 2.5 years is 56 যদি 2.5 বছৰৰ বাবে 5% টকাকৈ নিৰ্দিষ্ট ধনৰ সৰল সুদটো 56 টকা বুলি কৈছে এই যেটো 56 টকা দিয়া আছে হেতু সিম্পল ইন্টাৰেষ্ট হয় সৰল সুদ হয় ভালকে পঢ়িব আপোনালোকে তো সিম্পল ইন্টাৰেষ্ট কলে আমি সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা লিখিম সিম্পল ইন্টাৰেষ্ট PNR / 100 স্পষ্টকৈ আমি গম পাওঁ একেবাৰে সিম্পল ফৰ্মুলা সিম্পল ইন্টাৰেষ্টটো সৰল সুদটো আমাক দিয়া আছে 56 হয় গতিকে ইয়াৰ ঠাইত 56 বহাম আমাক প্ৰিন্সিপাল মূলধনটো দিয়া নাই চাও সাৰ্টেন সাম অফ মানি বুলি কৈছে নিৰ্দিষ্ট ধন কিমান টকা আমাক স্পষ্টকৈ দিয়া নাই নিৰ্দিষ্ট ধনটো গতিকে নিৰ্দিষ্ট ধনটো আমি কি লিখিম p to p লে লিখিম সামটো ওলাব লাগে চাও যোগ ফল নহয় দেটো মূলধন হয় মূলধনটো ওলাব লাগে ঠিক আছে মূলধনটো আমাক ওলাব লাগে তো p ভ্যালু ওলাব লাগে সময়টো কিমান n মানে 2.5 মানে 2.5 years হয়
r টো ৰেট অফ ইন্টাৰেষ্টটো 5 হয় ডিভাইডেড বাই 100 ইয়ালৈকে ক্লিয়াৰ তো এই পয়েন্ট যতে আছে পয়েন্টটো যদি আমি উঠাই দিও তাৰ তলত 0 এটা দিব লাগে পয়েন্টটো অতৰাই দিলে মানে তাৰ দশমিকটো অতৰাই দিলে এটাৰ আগত দশমিক আছিলে সেইকাৰণে আমি তলৰ এটা এক্সট্ৰা 0 বহালো ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট 56 এই 1000 এইফালে ক্ৰস মাল্টিপ্লাই হৈ যাব এইফালে হৰণ হৈ আছে এইফালে বলে কি হৈ যাব পূৰণ হৈ যাব গতিকে পূৰণ কৰি দিলো একে ধৰণে 25 * 5 তে এইফালে পূৰণ হৈ আছে এইফালে গলে হৰণ গতিকে এনেকৈ তললৈ আহি যাব 25 * 5 ক্লিয়াৰ আছে ইয়ালৈকে ক্লিয়াৰ বাকি কাটি দিও আপোনালোকে 25 এ ইয়াক ডাইৰেক্টলি 40 বাৰ যাব 5 এ ইয়াক ডাইৰেক্টলি 8 বাৰ যাব তাৰ মানে 56 * 8 8 6 * 48 8 8 টাকা অকল এটাই আছে 448 8 6 * 48 8 4 8 5 * 40 44 ক্লিয়াৰ মূলধনটো 448 হ'ব মূলধনটো 448 একেবাৰে সিম্পল হয় এইবিলাক কোৱেশ্চন মানে আপোনালোকে মেথছত ফুল মাৰ্কস স্কোৰ কৰিব যিসকল আমাৰ মেথছৰ কোৰ্সত আছে যিসকল আমাৰ মেথছৰ কোৰ্স লৈছে বা যিসকল আমাৰ ফুল কোৰ্সটো লৈছে এডিআৰই আপোনালোকে যদি এডিআৰই এক্সাম দিম বুলি ভাবিছে পিছত টেট এক্সাম দিম বুলি ভাবিছে আমাৰ লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি ল'ব পাৰিব প্লে ষ্টৰত লক্ষ্যটক বুলি সাৰ্চ কৰিলে আমাৰ এপ্লিকেশন পাই যাব তাত লগইন কৰি ল'ব পাৰিব কিবা কনফিউজন আছে তেনেহলে এই নাম্বাৰত হোৱাটসএপ কৰিব কিবা কনফিউজন আছে 60091463 এই নাম্বাৰত কাইন্ডলি হোৱাটসএপ কৰিব হোৱাটসএপ কৰিলে মই আপোনালোকক গোটে ডাউট ক্লিয়াৰ কৰি দিম তাৰ নেক্সট লাষ্ট কোৱেশ্চন এটো হয় যে rupees 700 is divided among A, B, C so that A received half as much as B and B received half as much as C ভালকে চাব টোটাল আমাৰ ওচৰত কি আছে টোটাল আমাৰ ওচৰত 700 টকা আছে 700 টকাক A, B, C ৰ মাজত এনেকুৱাকে ভাগ কৰিব দিছে যাতে A, B ৰ আধা পায় A, B এ যিমান টকা পাইছে A আধা টকা পায় আৰু B এ C ৰ আধা টকা পায় সো এই B টো সকলোতে আছে B এ A ৰ লগতো তুলনা কৰিছে আকৌ এই বিগ C ৰ লগতো তুলনা কৰিছে যদি একেটা বস্তুক বাৰে বাৰে তুলনা কৰে গতিকে আমি সেই বস্তুটোক আমি ফিক্স কে ৰাখিব লাগিব নহলে খেলিমেলি হ'ব আমাৰ গতিকে আমি ফাৰ্স্টত ধৰিম যে B এ x টকা পাইছে আমি প্ৰথমতে ধৰিম এই B টোক A ৰ লগতো তুলনা কৰিছে এই B টোক C ৰ লগতো তুলনা কৰিছে সেইকাৰণে আমি ফাৰ্স্টত B টোকে ফিক্স কৰি লৈছো নহলে B এ নাচি থাকিব B এ বহুত নাচিব সেইকাৰণে B ক আমি ফিক্স কৰিলো যে B এ x টকা পাইছে কিমান টকা পাইছে B এ x টকা পাইছে বহুতে x কোৱা লগালগ নিজৰ প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাক মনত পেলাব বৰ্তমান মনত নেপেলাব আপোনালোকে ঠিক আছে B এ x টকা পালে এটা A কিমান টকা পাব A B ৰ আধা টকা পাব স্পষ্টকৈ লিখা আছে A B ৰ আধা পায় B এ যদিহে x টকা পাইছে তেনেহলে A x/2 টকা পাব x ৰ আধা কৰি দিলো চাও বুজি পালে আপোনালোকে বুজি পালে না আপোনালোকে নিশ্চয় পাব কিয় নাপাব আপোনালোকে আমি কি কৰিলো আমি প্ৰথমতে B এ ফিক্স x টকা পাইছে বুলি ধৰি ললো B এ যদিহে x টকা পাইছে তেনেহলে A কিমান A আধা পাব স্পষ্টকৈ মেনচন কৰা আছে চাও A আধা টকা পায় আধা মানে x ক 2 ৰে ডিভাইড কৰি দিলো ই যদি 100 টকা পাই আছে ই 50 টকা পাব 50 কেনেকে 100/2 হলে 50 হ'ব হয়নে ক্লিয়াৰ একে ধৰণে তাৰ নেক্সট C এ কিমান টকা পাব আমাক কি কৈছে চাওক B এ C ৰ আধা পায় B received half as much as C তাৰ মানে এই B এ এই C ৰ আধা পায় তো C ৰ আধা হ'বলে B এ অলৰেডি x টকা পাই আছে তাৰ মানে C এ কিমান B তকে দুগুণ পাব উল্টাকে যদি মই কওঁ B এ C ৰ আধা পায় মানে এই C এ কি B ৰ দুগুণ পাব গতিকে এটো হৈ যাব twice x বুজি পালে বুজা নাই বহুতে বুজা নাই এতিয়া ক্লিয়াৰ হ'ব চাও B এ C ৰ আধা পায় B এ C ৰ আধা পায় তাৰ মানে C এ যদি twice x পাইছে তাৰ আধাটো মানে x টকা B এ পাইছে ক্লিয়াৰ আছে মই আকৌ এবাৰ বুজাম চিন্তা নকৰিব এটা আমি তিনটাৰ টকাটো পাই গলো মই আকৌ বুজাম তিনটা যোগ কৰি দিলে মানে কিমান টকা হ'ব যেনেকে A পালে x/2 টকা B এ পালে x টকা আৰু C এ পালে কিমান twice x টকা গোটেইবিলাক যোগ কৰিলে কিমান টকা হ'ব 700 টকা টোটাল 700 টকা বহুত মেথডত কৰিব পাৰি মই নৰমাল মেথডতে কৈছো এতিয়া ইয়াৰ তলত একো নাই মানে 1 আছে ইয়াৰ তলত একো নাই মানে 1 আছে তো 2 1 1 ৰ লসাগু এলসিএম টো কিমান হ'ব 2 এ হ'ব 2 এ ইয়াক কেবাৰ যাব এবাৰ যাব গতিকে ওপৰত x টো x এ থাকিব একে ইয়াক কেবাৰ যাব দুবাৰ যাব এই তলৰটো চাই হৰা তলৰ একে ইয়াক দুবাৰ যাব লসাগুটো এলসিএম টো দুবাৰ যাব এই কাৰণে ওপৰ x ৰ লগত 2 মাল্টিপ্লাই 2 * x মানে twice x একে ধৰণে 1 এ ইয়াক দুবাৰ যাব গতিকে ওপৰৰ twice x ৰ লগত 2 মাল্টিপ্লাই twice x * 2 তাৰ মানে 4x একেবাৰে সিম্পল কথা হয় এটো
তো 4x প্লাছ টুৱাইছ x প্লাছ x তাৰমানে ইয়াৰ আগত একো নাই মানে 1 আছে 4 2 আৰু 1 মিলি পিনে 7x হৈ যাব কিমান 7x ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক ক্ৰছ মাল্টিপ্লাই কৰিলে 700 ইনটু 2 ক্লিয়াৰ তো x টো এফালে গলে কি হৈ যাব ডিভাইড কি হৈ যাব ডিভাইড 7 এ ইয়াক 100 পাই গল গতিকে 200 হ'ব x ৰ ভ্যালু আমি 200 পালো x ৰ ভ্যালু 200 পলো মানে আমাক কিমান b ৰ অংক ওলাব লাগে গতিকে b মানে x হয় x মানে কিমান 200 গতিকে b এ কিমান টকা পাব b এ 200 টকা পাব কিমান 200 টকা ক্লিয়াৰ আছে b এ 200 টকা মই আকৌ বুজাম এটো কাৰণ বহুতো কনফিউজন থাকিলে মই গম পাওঁ কনফিউজন আছে আমাক কৈছে 700 টকা আমি 700 টকা এটা আমি ভাগ কৰিব লাগে a b c ৰ মাজত এনেকুৱাকে ভাগ কৰিব লাগে যাতে a b ৰ আধা টকা পায় আকৌ b এ c ৰ আধা টকা পায় তো b এ সকলোতে নাচি আছে চাও সেইকাৰণে b টো আমি ফিক্স কে ৰাখিব লাগিব সেইকাৰণে আমি b টো x টকা পায় বুলি ধৰিলো b এ কিমান টকা পায় b এ x টকা পায় আপোনাৰ প্ৰাক্তন প্ৰেমিক প্ৰেমিকা নহয় x টো বেলেগ ইয়া b এ x টকা পায় ক্লিয়াৰ আমাক কৈছে a b ৰ আধা পায় b এ যদি x পাই আছে a আধা মানে x/2 হৈ গল ক্লিয়াৰ তাৰ নেক্সট আকৌ b টো ফিক্স আছে x টকা পায় b এ c ৰ আধা পায় b এ যদি হে x টকা পাই আছে c এ তাৰ দুগুণ পাব তেতিয়াহে ইয়াৰ আধা হ'ব সো ই যদি 100 টকা পাই আছিল ই কিমান পাব ই 200 টকা পাব ই যদি 200 টকা পাই আছে ই কিমান পাব 400 টকা পাব তেতিয়াহে এই b এ c ৰ আধা পোৱা বুজাব এই c এ 400 পালে তাৰ আধা 200 হ'ব তো সেই কাৰণে b টো যেহেতু ফিক্স হৈ আছে x টকা সেই কাৰণে আমি কি কৰিম c এ কিমান পালে ইয়াৰ দুগুণ পাই গল উল্টাকে গৈছো মই চাও b ৰ দুগুণ পালে c এ গতিকে ইয়াত টুৱাইছ x উল্টাকে চালে c ৰ আধা চাও টুৱাইছ x ৰ আধা x হৈছে সেই কাৰণে b এ আধা টকা পায় ক্লিয়াৰ অলপমান ভালকে আপোনালোকে এনালাইসিস কৰক প্ৰ্যাকটিক্যালি বুজি পাব তো তিনটা ভাগটো লোৱাৰ পিছত গোটেইবিলাক যোগফল কৰিলে 700 তাৰ পৰা আমি পালে x ৰ ভ্যালু 200 x ৰ ভ্যালু 200 মানে কিমান b ৰ অংক গতিকে b এ কিমান টকা পায় b এ 200 টকা পায় c এ কিমান টকা পাব 2 * 200 মানে 400 টকা পাব ক্লিয়াৰ আছে আপোনালোকৰ ই কিমান টকা পাব ই 100 টকা পাব গোটেইবিলাক মিলালে কিমান হ'ব 700 টকা হ'ব সো অপচন এটো কাৰেক্ট আনসাৰ মই আশা কৰিছো সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হ'ল এই 10টা প্ৰশ্ন আহিছিলে বিএডৰ 2020 চনত আৰু যদিহে ক্লাছ লাগে জনাব এক্সাম একেবাৰে নিচে কাকত আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো তথাপি যদি ক্লাছ লাগে জনাব মই ক্লাছ আনিবলৈ চেষ্টা কৰিম সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ